জাতীয় সংগীতত এটা ভুল আছিলে, মই আজিও কম, মই নমৰালৈকে কম, সেইটো এটা ভুল। গোটেই জাতীয় সংগীতটো আমি ভুলকৈ গাই আছোঁ। কি হ'ব লাগে কেনেকুৱা ধৰণৰ? তাৰপৰা এটা লাইনত এটা ভুল আছিলে, সেইটো মই শুধৰাই দিছিলোঁ। মই শুধৰাই দিয়াৰ কাৰণে মোক চবে গালি পাৰিলে কিছুমান মানুহে। কিন্তু তাৰপিছত বহুত পুৰণি মানুহে ইমেইল চিমেইল কৰিছে, চবেই লাগিলে, চবে অৰিজিনেল যিটো আছিলে জাতীয় সংগীত আমাৰ যিটো, সেইটো মই গোৱাটোহে আছিলে, সেইটো প্ৰুফ হৈ গ'ল। কিন্তু এতিয়া সাহিত্য সভাই মানি লোৱা নাই। আপুনি আকৌ এবাৰ ক'ব নেকি আমাৰ মঞ্চত ক'ব নেকি বস্তুটো আপুনি কি কৈছিলে আৰু কি ভুল আছিলে? ক'লে ভাল পাম। সেইটো এটা লাইনৰ গণ্ডগোল আছিলে আচলতে, লাইনটো গ্ৰামেটিকেলি ভুল, মই ভাবিলোঁ এইটো ভুল, মই সেইকাৰণে মই শুধৰাই দিলোঁ। আৰু অৰিজিনেলি সেইটোৱে আছিলে আচলতে। কি আছিল ময়ো জানিব বিচাৰিম, দৰ্শকো জানিব বিচাৰিব। সেইটো আপোনাৰ মই কৈ আছোঁ, এটা লাইন আছে তাত, মোৰ আপোনাৰ দিব আপুনি চিকুন্দি এনেখন ফুৰিবলৈ এনেখন মোৰ দেশ, সৌ মোৰ সুৰীয়া মাত, সৌ মোৰ পৃথিৱীৰ, তাত এটা লাইন আছে, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি গাই চবে। সেইটো গ্ৰামেটিকেলি পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত কেতিয়াও হ'ব নোৱাৰে, তেতিয়া তাৰ ডেফিনেশ্যনটো নাথাকে। নোপোৱা কৰিলেও পাত মানে হৈছে তুমি নিজক শেষ কৰি দিয়া, তথাপি বিচাৰি নাপাবা। যে পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি ক'লে সেই ডেফিনেশ্যনটো নোলায়। কেতিয়া ওলায়? পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা জনমটো কৰিলেও পাত। তোমাৰ নিজৰ জনমটো তুমি যদি নাইকিয়া কৰি দিয়া, পাত কৰি দিয়া, শেষ কৰি দিয়া, ক'ত বিচাৰি নাপাবা তুমি এনেকুৱা এখন দেশ। কিন্তু সেইটো গ্ৰামেটিকেল এটা ভুলকৈ গাই আছিলে চবে, আৰু পিছত আমি গোটেই ৰিচাৰ্চ কৰিলোঁ, চবে অৰিজিনেলি মই গোৱাটোহে আছিলে।